নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আসাম কামাণ্ডো বেটেলিয়নৰ বৰ্তমান কাটআপটো আপোনালোকৰ ওচৰতে আছে, চাই আছে। এইটো চাই লওক। আপোনালোকে ইউআৰত 86.50 গৈছে। এবাৰ ভালকৈ চাই লওক, 86.50 গৈছে। আৰু OBC আৰু MOBCৰ 84.76 গৈছে হা। আৰু SC গৈছে 85.05। আপোনালোকে এইটো চাব পাৰে, চেক কৰিব পাৰে। ST প্লেনৰ গৈছে 86.05। আপুনি নিজৰ গৈ কিনে ST হিলছৰ গৈছে 83.76। আপুনি আকৌ চাই লওক। টি টাইপছত গৈতে 85.95। আৰু স্পৰ্ট পাৰ্চনত এইটো সবচে হাই গুচি গ'ল, মানে 91.61 67। এইটো বহুত মানে হাই গ'লগৈ। চাবলৈ গ'লেচোন টি টাইপছত এইটো UR আৰু টি টাইপছত একদম নিচে ওচৰা ওচৰি 85.96। আৰু মানে URত 86.50। UR আৰু টি টাইপছতে সেম একেইটা কথা হৈ গ'ল ন। OBCটো অলপ কমিয়ে গ'ল। চা SC 85.50, কিন্তু ST প্লেনৰ আকৌ 86.50, ST হিলছৰ 83 চোৱা। আকৌ SC কম গৈছে, ST প্লেন মোক যে কৈ আছিলা তোমালোকে যে ST প্লেনৰ কাটআপটো বেছি নেযায়। তো এইটো চাই লোৱা। যিকেইটা কৈ আছিলা নহয়, এইটো নিজেই চাই লোৱা যে ST প্লেনৰ কাটআপটো কি হৈছে। এবাৰ নিজেই চেক কৰি কিনি আৰু নিজেই চাই ল'বা, তাৰপিছত কথা ক'বলৈ আহিবা হা। এইটোৱে চোৱা কাটআপটো তোমালোকৰ। এইটোৱে তোমালোকৰ কাটআপটো, মেইন কাটআপ চাই লোৱা ধুনীয়াকৈ চোৱা। যোনে যোনে চাই পাইছা আৰু এবাৰ চাই ল'ব পাৰা ধুনীয়াকৈ। এতিয়াতো সম্পূৰ্ণভাৱে ফেমিলি কেইটা মানে আপোনালোকে ভালকৈ চাওক। যিকেইটা পাইছে, যিকেইটা এলিজিবল হৈছে, সেইকেইটাই হয়। চালা? তেতিয়াহ'লে ধন্যবাদ। চেনেলটো ভাল লাগে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।